हेलो स्टूडेंट्स वेलकम टू माय एसएमएस स्टूडियो चैनल। तो आजिर भिडिओत मैं तुम्हारा आलोचना कराई दिम तुम्हारा जिसकल स्टूडेंटे এইবেলি सेकेंड सेमिस्टार फाइनल एग्जाम दिबले गई आछे। ठीक है, ये पेपर है तुम्हारा प्रिवियस इयर क्वेश्चन पेपर तुम्हारा एमडिसी जी तुम्हारा सरि तुम्हारा भिएससी जी तुम्हारा प्रिवियस इयर क्वेश्चन पेपर आछे ये तुम्हारा आज सल्यूशन कर दिम। ठीक है, तुम्हारा पेपर नाम तो चुआ डिजास्टार मैनेजमेंट। ठीक है, तुम्हारा ये भिएससी क्वेश्चन पेपर है प्रिवियस इयर 2025। ठीक है, सेकेंड सेम। ठीक है, सेकेंड सेम तुम्हारा फाइनल एग्जाम। ठीक है, तो तुम्हारा मैं प्रथम क्वेश्चन पेपर देखुवाई दिम। यार पाছত मैं तुम्हारा ये क्वेश्चन पेपर उत्तर इंग्लिश मीडियम और एसामिज मीडियम बोथ मीडियमत मैं आलोचना कराई दिम। ठीक है, तुम्हारा टेंशन करिब नालागे। मैं तुम्हारा इंग्लिश मीडियम एसामिज मीडियम दुईटा मीडियमते मैं तुम्हारा आलोचना कराई दिम। तुम्हारा जस्ट एटा लाइक करा भिडिओटित और तुम्हारा चैनल तो सबसक्राइब करा मैं तुम्हारा अनुग्रह कर কৈ আছো। तुम्हारा जो एतियाলৈকে चैनल तो सबसक्राइब करा नहीं तुम्हारा सबसक्राइब करा। ठीक है, मैं तुम्हारा अनुग्रह कर কৈছো तुम्हारा चैनल तो सबसक्राइब करिबा। ठीक है, और तुम्हारा इफाले केटामान क्वेश्चन আছে এইবোৰ তোমালোকে চোৱা। ঠিক আছে, মুঠতে মই তোমালোকক সকলোবোৰ কোৱেশ্যনৰ উত্তৰ এইটো ভিডিঅ'ত আলোচনা কৰাই দিম। ঠিক আছে, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। কোৱেশ্যনবোৰ তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। মই তোমালোকক এই গোটেই কোৱেশ্যনবোৰৰ উত্তৰ পিডিএফ আকাৰে আলোচনা কৰাই দিম। ঠিক আছে, তোমালোকে মই প্ৰথমৰ পৰা তোমালোকক মই আকৌ এবাৰ দেখুৱাই দিছোঁ। তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। ঠিক আছে, ইয়াতে কি দিছে যিকোনো দুটা এই নম্বৰ কোৱেশ্যন কি দিছে যে যিকোনো দুটা প্ৰাকৃতিক দুৰ্যোগৰ নাম। প্ৰাকৃতিক দুৰ্যোগ কৈছে ভূমিকম্প হ'ব। ঠিক আছে, বৰষুণ হ'ব পাৰে। ঠিক আছে, বা বানপানী এইবোৰ আমাৰ প্ৰাকৃতিক দুৰ্যোগ। ঠিক আছে, এই সকলোবোৰ কোৱেশ্যনৰ উত্তৰ মই তোমালোকক আলোচনা কৰি দিম। তোমালোকে টেনশ্যন নল'বা, তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। ঠিক আছে, এইবোৰ মাৰি লোৱা। তাৰপিছত তোমালোকে ইফালে যিবোৰ আছে এইবোৰ তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা। এইবোৰ কোৱেশ্যনৰ পৰাই তোমালোকৰ এইবাৰ কমন পৰিব। ঠিক আছে, ডিগ্ৰীত একো পঢ়িব নালাগে। তোমালোকে জাষ্ট এই ভিডিঅ'টো চাই যাব, তোমালোকে পাছ কৰিবা 100% গেৰাণ্টি দি কৈছোঁ। ঠিক আছে, তাৰপিছত তোমালোকে এইবাৰ স্ক্ৰীনশ্বট মাৰা আৰু তোমালোকে বৰ্ড কুৱেশ্যনবোৰ স্ক্ৰীনশ্বট মাৰি লোৱা। ঠিক আছে, তো এতিয়া মই তোমালোকক পিডিএফ আকাৰে একেবাৰে সকলোবোৰ কুৱেশ্যন আলোচনা কৰাই দি আছোঁ। ঠিক আছে, প্ৰথম কুৱেশ্যন কি আছিল আমাৰ যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। প্ৰথম কি কৈছে আমাক যে নেম এনি টু নেচাৰেল ডিজাষ্টাৰ্ছ। ঠিক আছে, আমাক অসম মিডিয়ামত কুৱেশ্যনটো আহিছে যিকোনো দুটা প্ৰাকৃতিক দুৰ্যোগৰ নাম। উত্তৰ দি আছে বানপানী আৰু ভূমিকম্প। ঠিক আছে, ফ্লাড এণ্ড আৰ্থকুইক। তাৰপিছত আমাক বি নম্বৰ কুৱেশ্যন দিছে হোৱাট ইজ ডিজাষ্টাৰ প্ৰিপেয়াৰ্ডনেছ। ঠিক আছে, দুৰ্যোগ পৰিস্থিতি কি? অসম মিডিয়ামত উত্তৰটো হৈছে দুৰ্যোগ পৰিস্থিতি কি? তো উত্তৰ দি আছে তোমালোকক ইংলিছ মিডিয়ামৰ কাৰণে তোমালোকে চোৱা যে ডিজাষ্টাৰ প্ৰিপেয়াৰ্ডনেছ মিনছ প্লেনিং এণ্ড টেকিং প্ৰিকশ্যনছ বিফৰ এ ডিজাষ্টাৰ টু ৰিডিউচ লছ এণ্ড এনশ্যুৰ ছেফটি। ঠিক আছে, তাৰপিছত অসমীয়া মিডিয়ামত দিছে আমাক দুৰ্যোগ পৰিস্থিতি মানে দুৰ্যোগ হোৱাৰ আগতে ক্ষতি কমাবলৈ আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ লোৱা পৰিস্থিতি আৰু ব্যৱস্থা। ঠিক আছে, তাৰপিছত আমাক চি নম্বৰ কুৱেশ্যন কি দিছে হুইচ গেষ্ট কেছ দ্য ভূপাল গেছ ট্ৰেজেডি। ঠিক আছে, তো অসমীয়া মিডিয়ামত কুৱেশ্যনটো কি হৈছে ভূপাল গেছ দুৰ্ঘটনাত কোনটো গেছ নিৰ্গত হয়? উত্তৰ হ'ব আমাৰ মিথাইল আইসোসায়ানাইড। তোমালোকৰ উত্তৰ হ'ব মিথাইল আইসোসায়ানাইড। তোমালোকে উত্তৰটো লিখি ল'বা। তাৰপিছত ডি নম্বৰ কুৱেশ্যন দিছে আমাক ইন হুইচ ইয়াৰ ৱাজ দ্য ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট পাছড ইন ইণ্ডিয়া। ঠিক আছে, তো উত্তৰটো কুৱেশ্যনটো আমাৰ অসমীয়া মিডিয়ামত কি হ'ব যে ভাৰতত কোন চনত দুৰ্যোগ ব্যৱস্থাপনা আইন গৃহীত হৈছে? ঠিক আছে, উত্তৰ হৈছে 2005 চনত। এইকাৰণে মই তোমালোকক কুৱেশ্যনটো প্ৰথমে স্ক্ৰীনশ্বট মাৰি ল'ব কৈছোঁ, কাৰণ তোমালোকে অসমীয়া মিডিয়ামৰখিনি তাৰ পৰাই তোমালোকে কুৱেশ্যনবোৰ চাব পাৰিবা। ঠিক আছে, দুই নম্বৰ কুৱেশ্যন কি দিছে আমাক তলৰ যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ দিয়া। মই তোমালোকক সকলোবোৰ কুৱেশ্যনৰ উত্তৰেই আলোচনা কৰাই দিম। প্ৰথম কুৱেশ্যন কি দিছে হোৱাট আৰ দ্য টু মেজৰ ইম্পেক্ট অফ ফ্লাডছ অন হিউমেন লাইফ এণ্ড দ্য এনভাইৰনমেণ্ট। মানৱ আৰু কি কৈছে মানৱ জীৱন আৰু পৰিৱেশৰ ওপৰত বানপানীৰ দুটা মুখ্য প্ৰভাৱ উল্লেখ কৰা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকে ইংলিছ মিডিয়ামৰখিনি প্ৰথমত চোৱা লছ অফ হিউমেন লাইফ এণ্ড প্ৰপাৰ্টি ডেমেজ টু ক্ৰপছ ছইল এণ্ড এনভাইৰনমেণ্ট। ঠিক আছে, আৰু অসমীয়া মিডিয়ামত দিছে আমাক মানুহৰ জীৱন আৰু সম্পত্তিৰ ক্ষতি শস্য মাটি আৰু পৰিৱেশৰ ক্ষতি। ঠিক আছে, এইটো আমাৰ অসমীয়া মিডিয়ামত। তাৰপিছত আমাক বি নম্বৰ কুৱেশ্যন কি দিছে ৰাইট টু মেচুৰ্ছ টু এনশ্যুৰ ছেফটি ডিউৰিং দ্য আৰ্থকুইক। ইংলিছ মিডিয়ামৰখিনি তোমালোকে চোৱা তোমালোকৰ অসমীয়া মিডিয়ামত এই কুৱেশ্যনটো হৈছে যে ভূমিকম্পৰ সময়ত সুৰক্ষা সুনিশ্চিত কৰিবলৈ দুটা ব্যৱস্থা উল্লেখ কৰা। তোমালোকে ইংলিছ মিডিয়ামৰখিনি ওপৰৰ পৰা চাই ল'বা। অসমীয়া মিডিয়ামত তলত দি আছে কি দিছে মজবুত টেবুল বা ডেস্কৰ তলত আশ্ৰয় ল'ব লাগে, আৰু দুই নম্বৰ দিছে খিৰিকী আৰু বৈদ্যুতিক খুঁটাৰ পৰা দূৰত থাকিব লাগে। ঠিক আছে, ইয়াৰ পিছত আমাক কি কুৱেশ্যন দিছে এইবাৰ আমি চাম। চি নম্বৰ কুৱেশ্যন দিছে আমাক ইয়াৰ পিছত চি নম্বৰ কুৱেশ্যনটো তোমালোকে চোৱা কি কৈছে যে হোৱাট ইজ ডিজাষ্টাৰ প্ৰেডিকশ্যন, হোৱাট আৰ দ্য ষ্টেজ ইনভলভড
দ্য ইনভলভড ইন প্ৰেডিকশ্যন। ঠিক আছে, দুৰ্যোগৰ আগজননী বুলিলে কি বুজা? আগজননীৰ সৈতে জড়িত বিভিন্ন পৰ্যায়সমূহ কি কি? এইটো হৈছে আমাৰ অসমীয়া মিডিয়ামত কুৱেশ্যনটো। ঠিক আছে, উত্তৰটো ইয়াতে দি আছে, ইংলিছ মিডিয়ামখিনি তলত দি আছে। মই সৰুকৈ দিছোঁ, ঠিক আছে, তোমালোকে সৰুকৈ লিখিবা, তথাপি তোমালোকে মাৰ্কছ পাবা। ঠিক আছে, এইবোৰ আমাৰ ইংলিছ মিডিয়ামৰ কাৰণে। ঠিক আছে, তোমালোকে এইবোৰ পঢ়িবা। ষ্টেটছ ইনভলভড ইন প্ৰেডিকশ্যন, এইবোৰ বহুতেই ইম্পৰ্টেণ্ট হয়। আৰু আমাক অসমীয়া মিডিয়ামত দিছে কি, যে দুৰ্যোগৰ আগজননী বুলিলে বৈজ্ঞানিক পদ্ধতি আৰু সতৰ্কীকৰণ ব্যৱস্থাৰ সতৰ্কীকৰণ ব্যৱস্থাৰ সহায়ত আগতেই দুৰ্যোগৰ সম্ভাৱনা জানি জীৱন আৰু সম্পত্তিৰ ক্ষতি কমাবলৈ কৰা প্ৰচেষ্টাক বুজায়। আগজননী পৰ্যায়সমূহ তলত দি আছে। তথ্য সংগ্ৰহ আৰু নিৰীক্ষণ, বিশ্লেষণ আৰু পূৰ্বানুমান, সতৰ্কবাণী প্ৰচাৰ, পৰিস্থিতি আৰু সঁহাৰি ব্যৱস্থা। ঠিক আছে, তাৰপিছত আমাক 2 নম্বৰ কুৱেশ্যন দিছে, ৰাইট টু ফাংচনছ অফ নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট ইন ইণ্ডিয়া। তোমালোকৰ অসমীয়া মিডিয়ামত কুৱেশ্যনটো হৈছে ভাৰতত ৰাষ্ট্ৰীয় দুৰ্যোগৰ ব্যৱস্থাপনা 2টা কাৰ্য উল্লেখ কৰা। ঠিক আছে, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকৰ ইংলিছ মিডিয়ামৰ কাৰণে তলত উত্তৰ দি আছে, টু প্ৰিপেয়াৰ পলিচিছ এণ্ড প্লেনছ ফৰ ডিজাষ্টাৰ মেনেজমেণ্ট। ঠিক আছে, ছেকেণ্ডটো তোমালোকে পঢ়ি ল'বা। আৰু অসমীয়া মিডিয়ামত উত্তৰ দি আছে, দুৰ্যোগৰ ব্যৱস্থাপনাৰ বাবে নীতি আৰু পৰিকল্পনা প্ৰস্তুত কৰা, দুৰ্যোগৰ সময়ত উদ্ধাৰ সাহায্য আৰু পুনৰ্বাসন কাৰ্য সমন্বয় কৰা। ঠিক আছে, তাৰপিছত আমাক 3 নম্বৰ কুৱেশ্যনবোৰ দিছে, তোমালোকে এইবোৰ চাবা। 3 নম্বৰ কুৱেশ্যনবোৰত আমাৰ 5 মাৰ্কছকৈ দি আছে। ঠিক আছে, প্ৰথম কুৱেশ্যন কি দিছে, হোৱাট ইজ দ্য মেন মেড ডিজাষ্টাৰ। ঠিক আছে, মানৱসৃষ্ট দুৰ্যোগ কি? এক্সপ্লেইন উইথ এক্সাম্পল অফ দেয়াৰ ইম্পেক্ট অন ছ'চাইটি, উদাহৰণ হোৱা সমাজত ইয়াৰ প্ৰভাৱ বৰ্ণনা কৰা। ইংলিছ মিডিয়ামখিনি তোমালোকে প্ৰথমত চোৱা, মেন মেড ডিজাষ্টাৰ আৰ ডিজাষ্টাৰ্ছ কেছড বাই হিউমেন এক্টিভিটিছ। ঠিক আছে, নেগলিজেন্স অৰ টেকনলজিকেল ফেইলাৰ। ঠিক আছে, এক্সাম্পল দি আছে ইণ্ডাষ্ট্ৰিয়েল এক্সিডেণ্ট। ঠিক আছে, ফায়াৰ এক্সিডেণ্ট, তোমালোকে এইবোৰ পঢ়ি ল'বা। ৱেয়াৰ দি আছে, টেৰৰিজম দি আছে। ঠিক আছে, তোমালোকে এইবোৰ পঢ়িবা। তাৰপিছত তোমালোকৰ মেইনলি হৈছে নিউক্লিয়াৰ এক্সিডেণ্ট। ঠিক আছে, নিউক্লিয়াৰ বোমা, এইটো হৈছে আমাৰ মেন মেড ডিজাষ্টাৰ। ঠিক আছে, ইম্পেক্ট অফ ছ'চাইটি দিছে, লষ্ট অফ হিউমেন লাইফ এণ্ড প্ৰপাৰ্টি, এনভাইৰমেণ্টেল পলিউশ্যন। ঠিক আছে, ইকনমিক্স লছ এণ্ড আনএমপ্লয়মেণ্ট। ঠিক আছে, ফেয়াৰ পেনিক এণ্ড ছ'চিয়েল ইনষ্টেবিলিটি। ঠিক আছে, আৰু অসমীয়া মিডিয়ামত দিছে আমাক মানৱসৃষ্ট দুৰ্যোগ হৈছে মানুহৰ কাৰ্যকলাপ, অসাৱধানতা বা প্ৰযুক্তিগত বিফলতাৰ ফলত হোৱা দুৰ্যোগ। উদাহৰণ দি আছে আমাক শিল্প দুৰ্ঘটনা, অগ্নিকাণ্ড, যুদ্ধ, সন্ত্ৰাসবাদ, তেল নিঃসৰণ আৰু পাৰমাণৱিক দুৰ্ঘটনা। সমাজত প্ৰভাৱ দিছে মানুহৰ জীৱন আৰু সম্পত্তি ক্ষতি হয়, পৰিৱেশ দূষিত হয়, আৰ্থিক ক্ষতি আৰু নিবনুৱা সমস্যা বৃদ্ধি পায়। ঠিক আছে, 4 নম্বৰ কুৱেশ্যন দিছে, সমাজত ভয় আৰু অস্থিৰতা সৃষ্টি কৰে। তাৰপিছত আমাক 2 নম্বৰ কুৱেশ্যন দিছে, হোৱাট আৰ দ্য কে ছেফটি মেজৰ্ছ টু বি টেকেন বিফ'ৰ ডিউৰিং এণ্ড আফটাৰ এ ডিজাষ্টাৰ। দুৰ্যোগৰ পূৰ্বে, ঠিক আছে, আফটাৰ আৰু বিফ'ৰ কৈছে, দুৰ্যোগৰ পূৰ্বে, সময়ত আৰু পিছত ল'বলগীয়া মূল সুৰক্ষা ব্যৱস্থাসমূহ কি কি? ঠিক আছে, আৰু তোমালোকক মই তোমালোকক প্ৰথমে ইংলিছ মিডিয়ামত কৈ দিছোঁ, বিফ'ৰ ডিজাষ্টাৰ, দুৰ্যোগৰ পূৰ্বে কি হৈছে মই তোমালোকক কৈ দিছোঁ কি কৰিব লাগে। তো প্ৰিপেয়াৰ এণ্ড ইমাৰ্জেঞ্চি কিট। ঠিক আছে, তোমালোকে এইবোৰ পঢ়ি ল'বা। ফ'ল' ৱাৰ্ণিং মেছেজেছ এণ্ড ছেফটি প্লেনছ, আৰু অসমীয়া মিডিয়ামত দিছে জৰুৰী সামগ্ৰীৰ কিট প্ৰস্তুত কৰা, সতৰ্কবাণী আৰু সুৰক্ষা পৰিকল্পনা মানি চলা। এইবোৰ আমাৰ ডিজাষ্টাৰৰ আগত আছিলে। ঠিক আছে, আৰু দুৰ্যোগৰ সময়ত কি দিছে, ডিউৰিং এ ডিজাষ্টাৰ। ঠিক আছে, কি দিছে, ষ্টে ক্লেম এণ্ড মুভ টু এ ছেফ প্লেচ। ঠিক আছে, তাৰপিছত কি দিছে, ফ'ল' ইনষ্ট্ৰাকশ্যন ফ্ৰম অথৰিটিছ। অসমীয়া মিডিয়ামত কি দিছে, শান্ত থাকি সুৰক্ষিত স্থানলৈ যোৱা। তাৰপিছত দিছে আমাক চৰকাৰী নিৰ্দেশনা মানি চলা। আৰু আফটাৰ এ ডিজাষ্টাৰ। ঠিক আছে, দুৰ্যোগৰ পিছত কি কৰিব লাগে, আমাক প্ৰথমত ইংলিছ মিডিয়ামত দিছে, তোমালোকে এইবোৰ পঢ়িবা। এভইড ডেমেজ বিল্ডিংছ এণ্ড ইলেক্ট্ৰিক ফায়াৰ্ছ। ঠিক আছে, তোমালোকে এইবোৰ পঢ়ি ল'বা। অসমীয়া মিডিয়ামত কি দিছে, তোমালোকে পঢ়িবা। দুৰ্যোগৰ পিছত অসমীয়া মিডিয়ামত কি কৈছে আমাক উত্তৰটো, যে ক্ষতিগ্ৰস্ত ঘৰ আৰু বৈদ্যুতিক তাঁৰৰ পৰা দূৰত থাকিব লাগে, আঘাতপ্ৰাপ্ত লোকক সহায় কৰা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা। ঠিক আছে, তাৰপিছত আমাক 3 নম্বৰৰ শেষৰটো কুৱেশ্যন দিছে, 5 মাৰ্কছৰ কুৱেশ্যন, ৰাইট এ নোট অন ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট 2005। ঠিক আছে, এই কুৱেশ্যনটো তোমালোকৰ আহিব, তোমালোকে মনত ৰাখিবা। আৰু তোমালোকে এই কুৱেশ্যন শ্বৰ্ট কুৱেশ্যন হিচাপে আহিব পাৰে, যে দুৰ্যোগ ব্যৱস্থাপনা আইন ভাৰতত কেতিয়া প্ৰযোজ্য কৰা হৈছিল, 2005। ঠিক আছে, তোমালোকে মনত ৰাখিবা। ইংলিছ মিডিয়ামত আমাক উত্তৰ দিছে, দ্য ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট 2005 was passed by the government of India to manage disasters effectively. ঠিক আছে, effectively তোমালোকে পঢ়িবা। এইবাৰ মই তোমালোকক অসমীয়া মিডিয়ামটো কৈ দিছোঁ, তোমালোকে ইংলিছ মিডিয়ামখিনি ইয়াৰ পৰা পঢ়ি ল'বা।
অসমীয়া মিডিয়ামত কি দিছে দুৰ্যোগ ব্যৱস্থাপনা আইন 2005 চনত ভাৰত চৰকাৰে দুৰ্যোগসমূহ ফলপ্ৰসূভাৱে পৰিচালনা কৰাৰ বাবে গৃহীত কৰিছিল ঠিক আছে এই আইন দেশত দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে আইনী আৰু প্ৰাতিষ্ঠানিক কাঠামো প্ৰদান কৰে তোমালোকে এইবাৰ পঢ়ি ল'বা ঠিক আছে ভিডিঅ'টো লং হৈ গৈ আছে তোমালোকে এইবাৰ পঢ়ি ল'বা 4 নম্বৰ কোৱেশ্চন কি দিছে আমাক এনসার দ্য ফলোইং কোৱেশ্চন এনি ওয়ান দুটা দিছে মই তোমালোকক দুটাই আলোচনা কৰাই দিম তোমালোকক এক্সামত যিকোনো এটা লিখিব ক'ব মই তোমালোকক দুইটা আলোচনা কৰাই দিম আৰু এই দুইটাৰ পৰা তোমালোকৰ এটা এই ভ্যালু আহিব ঠিক আছে এইবাৰ আহিব কি দিছে হোৱাট ডু ইউ মিন বাই ফ্লাড এক্সপ্লেইন देयर ভেৰিয়াছ কেজেছ এণ্ড ওয়েল এছ মিটিগেশ্যন ষ্টেজেছ ঠিক আছে বানপানী বুলিলে কি বুজা ইয়াৰ বিভিন্ন কাৰণসমূহ লগতে ক্ষয়ক্ষতি ৰোধৰ কৌশলসমূহ ব্যাখ্যা কৰা ইংলিছ মিডিয়ামখিনি ইয়াতে দি আছে তোমালোকে কেজেছ বৰ চাবা কেজেছ অফ ফ্লাড ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ এইবাৰ কেজেছ অফ ফ্লাড ঠিক আছে তাৰপিছত কি দিছে মিটিগেশ্যন ষ্টেজেছ দি আছে এইটো তোমালোকে পঢ়িবা এইটো তোমালোকে ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে আৰু অসমীয়া মিডিয়ামৰ তলত দিছে তোমালোকক বানপানী হৈছে এনে এক প্ৰাকৃতিক দুৰ্যোগ য'ত অধিক পানীয়ে শুকান ভূমি ডুবাই দিয়ে ঠিক আছে বানপানীৰ কাৰণসমূহ তোমালোকে পঢ়িবা ভেৰি ইম্পৰ্টেণ্ট আৰু ক্ষয়ক্ষতি ৰোধৰ কৌশল তোমালোকে এইবোৰো পঢ়িবা আৰু 2 নম্বৰ কোৱেশ্চন কি দিছে আমাক শেষৰ কোৱেশ্চন ঠিক আছে আৰু যদি তোমালোকে ভাবা যে স্যাৰ আমাক আৰু এডিশনাল কোৱেশ্চন লাগে ভিতৰৰ কোৱেশ্চন লাগে তোমালোকে কমেন্ট কৰিবা যে স্যাৰ আমাক আৰু ইম্পৰ্টেণ্ট কোৱেশ্চন লাগে ভিতৰৰ কোৱেশ্চন লাগে মই তোমালোকৰ কাৰণে আৰু এটা ভিডিঅ' লৈ আহিম কি কৈছে এইটো কোৱেশ্চন ডেসক্ৰাইব দ্য ডিজাস্টাৰ মেনেজমেণ্ট framework in India and the role of different agencies ঠিক আছে ভাৰতত দুৰ্যোগ ব্যৱস্থাপনা গাঁথনি আৰু বিভিন্ন সংস্থাৰ ভূমিকা আলোচনা কৰা তোমালোকে ইংলিছ মিডিয়ামৰখিনি ইয়াৰ পৰা চাবা ভিডিঅ'টো লং হৈ গৈ আছে ঠিক আছে তোমালোকে এইবাৰ চাবা মেইনলি তোমালোকে ৰোল অফ এজেন্সিজ এইবাৰ চাবা ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে এইবাৰ তোমালোকে চাবা মেইনলি আৰু তোমালোকৰ ইয়াতে SMS মিডিয়ামতে দিছে তোমালোকে এইবাৰ চাবা SMS মিডিয়ামত দি আছে বিভিন্ন সংস্থাৰ ভূমিকা তোমালোকে এইবাৰ চাবা ঠিক আছে NDMA দি আছে SDMA দি আছে DDMA দি আছে NDRF দি আছে এইবোৰ আমাৰ ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে তোমালোকে এইবাৰ চাবা তো ভিডিঅ' আমাৰ আজি এইখিনিয়ে বাই বাই টেক কেয়াৰ